নমস্কাৰ সকলোকে মোৰ দিনপঞ্জী চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আজি শনিবাৰ 1946 শকাব্দৰ আহিন মাহৰ 18 তাৰিখ আৰু ইংৰাজী 5 অক্টোবৰ 2024 খ্ৰীষ্টাব্দ। সূৰ্যোদয় পুৱা ঘণ্টা 5:22:02। সূৰ্যাস্ত গধূলি ঘণ্টা 5:04:19। তিথি শুক্লা তৃতীয়া আৰু ৰাতি ঘণ্টা 4:51:32 যোৱাৰ পিছত শুক্লা চতুৰ্থীত সোমাব। নক্ষত্ৰ স্বাতী। জন্ম তুলা ৰাশি, বৈশ্য বৰ্ণ, দেৱগণ, মহীশৰ অস্থি, স্বাতী নক্ষত্ৰ। নক্ষত্ৰ সংখ্যা 15। নামৰ আদি আখৰ হ'ব ৰ-এ ৰু, ৰত একাৰে ৰে, ৰত উকাৰে ৰু আৰু দন্তীয়া ত। ৰাতি ঘণ্টা 8:06:07 যোৱাৰ পাছত তুলা ৰাশি, বৈশ্য বৰ্ণ, দেৱাৰীগণ বা ৰাক্ষসগণ, বাঘৰ অস্থি, বিশাখা নক্ষত্ৰ। নক্ষত্ৰ সংখ্যা 16। যিহেতু নক্ষত্ৰটো সলনি হ'ব সেইকাৰণে নামৰ আদি আখৰো সলনি হ'ব। নামৰ আদি আখৰ হ'ব দন্তীয়া তত হ্ৰস্বইকাৰে তি, দন্তীয়া তত হ্ৰস্বউকাৰে তু, দন্তীয়া তত একাৰে তে আৰু দন্তীয়া তত উকাৰে তু। আদ্য ঋতুৰ ফল: কন্যা ঋতুমতী হ'লে 15 দিনীয়া ব্ৰতৰ বেশ্যাযোগ পাব। বেশ্যাযোগটো ভাল নহয় বাবে হাঁহ এযোৰ দান কৰিব। মাহ ফল: আহিন মাহটো ভাল নহয় বাবে তেল আৰু গুড় দান কৰিব। বাৰ ফল: বাৰটো শনিবাৰ যেতিয়া ভাল নহয় সেইবাবে ধান দান কৰিব। তিথি ফল: বেয়া বাবে তিথি ফলটো বৰ এটা ভাল নহয় সেইকাৰণে চাউল দান কৰিব, আৰৈ চাউল দান কৰিব আৰু নক্ষত্ৰ ফলটো ভাল। গ্ৰহৰ দানখিনি হৈছে ৰাহুৰ বাবে লৌহ পাত্ৰ, কেতুৰ বাবে লৌহ অস্ত্ৰ বা ধোঁৱা বৰণৰ কাপোৰ, শনিৰ বাবে কলা তিল বা কলা কাপোৰ আৰু মংগলৰ বাবে মচুৰ দালি বা ৰঙা কাপোৰ। মৰণত দোষ এপদ মানে অকল বাৰ দোষ লাগিব, কিন্তু ৰাতি ঘণ্টা 8:06:07 যোৱাৰ পাছত ত্ৰিপদ লাগিব, মানে বাৰ দোষৰ এপদ আৰু নক্ষত্ৰ দোষৰ দ্বিপদ, মুঠ ত্ৰিপদ হ'ব। শুভকৰ্ম নাই। যাত্ৰা পুৱা 7টাৰ পিছত কৰিলে ভাল, আকৌ ৰাতি 8:16 যোৱাৰ পিছত যাত্ৰা নাই। আজি ৰাশিফল: মেষ, চিন্তা, বিষ, চিন্তা, মিথুন, আঘাত, কৰ্কট, কষ্ট, সিংহ, শুভ, কন্যা, নানা চিন্তা, তুলা, ঝামেলা, বৃশ্চিক, দুশ্চিন্তা, ধনু, নিজৰ বাবে অৰ্থ ব্যয়, মকৰ, পূৰ্বৰ সমস্যা সমাধান, কুম্ভ, লাভ, মীন, দুখ। ধন্যবাদ।